ইয়াতে আমাৰ লগত উপস্থিত থকা জেপিএমৰ আমাৰ প্ৰাৰ্থী মুন্না দলে পাতিৰ বাইদেউ, এপিএমৰ আমাৰ প্ৰাৰ্থী মুক্তিনাথ পেগু ডাঙৰীয়া, সন্মিলিত গণশক্তি, ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ আৰু বড়ো জাতীয় সংগঠনৰ আমাৰ শ্ৰদ্ধাৰ নেতৃবৃন্দ, আমাৰ কেণ্ডিডেট মহিলা কেণ্ডিডেট বিশেষ অসুবিধাৰ কাৰণে নিকিতা বসুমতাৰী নাৰ্জাৰী আহিব পৰা নাই। ইয়াতে আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মিলিত গণশক্তিৰ ভাইচ প্ৰেসিডেন্ট বীৰ বাহাদুৰ লিম্বু ডাঙৰীয়া আছে, নমস্কাৰ এটা দি দিব। আমাৰ নিৰপেক্ষভাগৰ আমাৰ নেতা আমাৰ কুম্বাক ডাঙৰীয়া আছে, নমস্কাৰ এটা দি দিব। মই চবৰে নাম নলওঁ, খালি মই এনেকুৱা বতৰতো এনেকে আপোনালোকে আহি ইয়াত উপস্থিত হোৱাৰ কাৰণে মই প্ৰথমতে আপোনালোক সকলোকে আন্তৰিক ধন্যবাদ আৰু সংগ্ৰামী অভিনন্দন গ্ৰহণ কৰিছো। এই গৰম থাকে একেলগে মোৰ লগত সবে বহি বহি নিজৰ জেগা ভাৰত মাতা কে, ভাৰত মাতা কে, ভাৰত মাতা কে, ভাৰত মাতা কে। ধন্যবাদ। দুখজনক ঘটনা এটা কাশ্মীৰত ঘটি গ'ল। পাকিস্তানৰ ইছলামিক উগ্ৰপন্থীয়ে তাতে ফুৰিব যোৱা ভাৰতীয় মানুহক নিঃসংগভাৱে ধৰ্ম সুধি আপুনি হিন্দু হয় নেকি বুলি সুধি, যদি মুছলিম হয় মাৰা নাই, যদি হিন্দু হয় গুলি মাৰি 28 জনতকৈও অধিক ভাৰতীয় মানুহক হত্যা কৰিলে। নিন্দনীয় এটা বিষয়। যোৱাকালি গোটেই ডেড বডিবোৰ আনি ৰাজস্থান, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, অৰুণাচল আনি যেতিয়া ঘৰলৈ লৈ আহিছে, ইমান এটা বেদনাদায়ক মানুহে কান্দিছে। তাৰ কাৰণে মই গোটেই ভাৰতীয় সমাজ ব্যৱস্থাক পাকিস্তানৰ উগ্ৰপন্থী ইছলামিক উগ্ৰপন্থীয়ে হিন্দু মানুহক বাছি এনেকৈ হত্যা কৰাৰ কাৰণে তো সিহঁতৰ লগত আমি সকলোৱে নিন্দা কৰি তাৰ গৰিহণা দি সিহঁতৰ আত্মাৰ সদ্গতিৰ কাৰণে সকলোৱে নিজৰ জেগাত থিয় হৈ 1 মিনিট আমি মৌন প্ৰাৰ্থনা এটা কৰিব লাগে। ধন্যবাদ। ইতিমধ্যে প্ৰতিজ্ঞা লৈছে এই উগ্ৰপন্থীসমূহ য'তেই নাথাকক নালাগে পৃথিৱীৰ বাছি এখেতসকলক নিক্ষেপ কৰা হ'ব বুলি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰতিজ্ঞা লৈছে আৰু ঘোষণা কৰিছে। আজি আমি সকলোৱে ভাৰতীয় নাগৰিক হিচাপে আমি এনে ইছলামিক উগ্ৰপন্থীৰ বিৰুদ্ধে প্ৰত্যেকটো ভাৰতীয় নাগৰিকে কাশ্মীৰৰ পৰা কন্যাকুমাৰী আৰু নাগালেণ্ডৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ পৰা গুজৰাটলৈকে এক হৈ আমি ভাৰতীয় সমাজে আমি একত্ৰিত হৈ যুঁজাৰ কাৰণে প্ৰস্তুত হ'ব লাগিব আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি শক্তি প্ৰদান কৰিব লাগিব। আৰু এটা বস্তু আমি অনুভৱ কৰো, আজি কাশ্মীৰৰ পাছত বাংলাদেশৰ পৰা প্ৰব্ৰজন ঘটা আৰু সেই একেধৰণে বিশ্বাস কৰা কাইলৈ ভৱিষ্যতে বাংলাদেশৰ পৰাও যেন এনেকে আহি উগ্ৰপন্থী আহি অসমতো যেন আমাৰ হিন্দু মানুহৰ ওপৰত যেন হত্যালীলা নচলাব তাৰো কোনো গ্যাৰাণ্টি নাই। তাৰ কাৰণে আমি ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো অনুৰোধ জনাইছো, বাংলাদেশীৰ সমৰ্থক আৰু বাংলাদেশীৰ জিহাদী শক্তিৰ লগত সম্পৰ্ক থকা অসমতো যিসকল
যিসকল জিহাদী আছে তেখেতসকলক চিনাক্তকৰণ কৰি এতিয়াৰ পৰাই দমন নকৰিলে ভৱিষ্যতে ইয়াতো আতংক সৃষ্টি কৰিব। তাৰ কাৰণে আমি সকলোৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছো। যুগে যুগে লুঙি আৰু টুপিৰ তুষ্টিকৰণৰ ৰাজনীতিয়ে এই উগ্ৰপন্থীসকলক সাহস দি আমাৰ ভাৰতৰ গাঁৱে ভূঞে প্ৰৱেশ কৰি আমাক হত্যালীলা চলোৱাৰ এটা সুযোগ পাইছে। এইকাৰণে এইবাৰ ফাইনেল এটা সিদ্ধান্ত ল'ব লাগে। কংগ্ৰেছৰ এই লুঙি আৰু টুপিৰ ৰাজনীতি, তুষ্টিকৰণৰ ৰাজনীতি শেষ কৰিব লাগিব। আৰু যদি এই তুষ্টিকৰণৰ ৰাজনীতি যদি শেষ কৰিব লাগে, লুঙি আৰু টুপিৰ ৰাজনীতি যদি শেষ কৰিব লাগে, আমাৰ অঞ্চলবোৰৰ পৰা কংগ্ৰেছক আমি চাফা কৰি দিব লাগিব। কথা ৰাইজ, এইটো হ'ল নিজৰ ভাৰতীয় জাতি সমাজ ব্যৱস্থা বচাব লাগিব। ডেভেলপমেণ্ট ৰাষ্ট্ৰত চবতকৈ ইম্পৰ্টেণ্ট বস্তু। আজি আপোনালোকে এই 4 লেনত আমি থিয় হৈ আছো। আমি কাকত কল্পনাও কৰা নাছিলো আমাৰ ইয়াত এদিন 4 লেন হ'ব। কিন্তু এতিয়া 4 লেন নিৰ্মাণ চলি আছে। ইয়াৰ ওপৰতে আমি বহি মিটিং কৰি আছো। 1 বছৰৰ ভিতৰতে 4 লেন আগবাঢ়ি আহিছে। চিলাপথাৰলৈ এতিয়া যদি যায়, তেলেম হৈ যদি আপোনালোকে যায়, কেনেকুৱা চিকচিকীয়া ৰাস্তা হৈ গৈছে। চিগা ৰাজাখানা ৰাইজৰ কাৰণে ট্ৰেইন লাইন ক্ৰছ কৰি অহা যোৱাত অসুবিধা হয় বুলি কোৱাৰ কাৰণে একদম লক্ষী নেপালী বস্তিৰ পৰা আৰম্ভ কৰি ভিতৰে ভিতৰে 2 লেন ৰাস্তা এটা আমি নিৰ্মাণ কৰি আছো। 60 কোটিতকৈ অধিক টকা খৰচ কৰি তাক ৰাস্তা নিৰ্মাণ কৰিছো। 2 লেন কৰিছো নাই? হৈছে নাই? আপুনি ইয়াৰ পৰা জোনাইৰ পৰা যদি যায়, কুলি তিনিআলিৰ পৰা গৈ বাহিৰ জোনাই হৈ আকৌ জোনাইলৈকে 2 লেন ৰাস্তা চলি আছে। এইকেইদিন ইয়াৰ পৰাও একেবাৰে গালীঘাটলৈকে আমি 2 লেন ৰাস্তা আৰম্ভ কৰিছো। বৈকুণ্ঠপুৰৰ পৰা অৰুণাচল যোৱা ৰাস্তাও 2 লেন ৰাস্তা আৰম্ভ কৰিছো। বৈকুণ্ঠপুৰৰ পৰা ৰামদৰলৈকে ৰাস্তাও আৰম্ভ কৰিছো। একাপামৰ পৰা মিছামৰা হৈ চমকং যোৱা ৰাস্তা চিকচিকীয়া ৰাস্তা। চিমেণ্ট চাপৰিৰ পৰা চমকং যোৱা ৰাস্তা 2 লেন ৰাস্তা আৰম্ভ কৰি দিছো। চৰকাৰী লোক ভুৱন পেগু কামেই কৰা নাই বোলে। এইটো ভুৱন পেগুটো ভাল নহয়, কাম চাম নকৰে বোলে। 4 লেনটো এইটো কাম নহয় নেকি? আকৌ তাত যে 2 লেন ৰাস্তা 61 কৰোৰ খৰচ কৰি বনাইছো, কাম নহয় নেকি? গালীঘাটলৈ ৰাস্তা বনাইছো, কাম নহয় নেকি? কুলি তিনিআলিৰ পৰা বাহিৰ জোনালৈকে ৰাস্তা বনাইছো, কাম নহয় নেকি? বাহিৰ জোনাৰ পৰা লোহিতানলৈকে কাম বনাইছো, কাম নহয় নেকি? বৈকুণ্ঠপুৰৰ পৰা ৰামচৰলৈকে ৰাস্তা বনাইছো, কাম নহয় নেকি? বৈকুণ্ঠপুৰৰ পৰা নাৰীলৈকে 2 লেন ৰাস্তা বনাইছো, কাম নহয় নেকি? একাপামৰ পৰা মিছামৰা চমকং ৰাস্তা চিকচিকীয়া ৰাস্তা আছে, কাম নহয় নেকি? চিমেণ্ট চাপৰিৰ পৰা চমকংলৈ 2 লেন ৰাস্তা বনাইছো, কাম নহয় নেকি? ৰাইজ, অকল ৰাস্তা বনালে নহব। বানপানী গৰাখহনীয়াৰ পৰা আমাৰ মানুহক আমি বচাব লাগিব। বানপানীৰ পৰা গৰাখহনীয়া বচাবলৈ হলে 75 বছৰ আমাৰ কাম হোৱা নাছিলে। একদম ঐৰাম ঘাটৰ পৰা 1 ইঞ্চি ভালকে মথাউৰি নাছিলে। এতিয়া কিমান মথাউৰি বুলি ক'লে, একদম 3 মাইল ঘাটৰ পৰা বেৰাচাপৰি হৈ 8 কিলোমিটাৰ মথাউৰি হৈ গ'ল। তাৰ পাছত এতিয়া 15 কিলোমিটাৰ মথাউৰি বনাই আছো একদম বৰঙলৈকে। আৰু অহাবাৰ আৰু 29 কিলোমিটাৰ মথাউৰি আমি বনাব গৈ আছো ৰামধন দিকাৰী হৈ চেঙাজানলৈকে। ৰাইজ, পঢ়া শুনাও ভাল হ'ব লাগিব। আৰু আপোনালোকক মই কৈ দিওঁ, ঠিক আছে, ৰাস্তা হৈ গ'ল, বানপানী মুক্ত হৈ গ'ল। চিকিৎসাৰ কাৰণে আপোনালোকক আজি মই কৈ থৈ দিওঁ, ধেমাজি জিলাৰ ভিতৰত যদি আজি চবতকৈ ভাল হস্পিটেলটো যদি আছে, জোনাইতে আছে। 21 কোটি টকীয়া হস্পিটেল জোনাই চাব ডিভিজন চিভিল হস্পিটেল হৈ গ'ল। ডক্টৰ এতিয়া আৰু আহি আছে। কেইদিনমান পাছত আৰু 1-1.5 বছৰৰ পাছত হস্পিটেল ভাল হৈ যোৱাৰ পাছত
তাত আমি নাৰ্ছিং কলেজ এটাও খুলিম, য'ত নেকি আমাৰ অঞ্চলৰ গাভৰুসকলে, আমাৰ ছোৱালীসকলে নাৰ্ছ ইয়াতে যেন পঢ়িব পাই, শিলচৰ যাবলগীয়া যেন নহয়, তাৰ কাৰণে ব্যৱস্থা কৰিম। পঠাব নালাগে আৰু এতিয়া ভাল স্কুল ইয়াতে পঢ়াব পাৰিম। জোনাই হায়াৰ ছেকেণ্ডেৰী স্কুল 50 বছৰ পাৰ হৈ গ'ল, জোনাই হায়াৰ ছেকেণ্ডেৰী স্কুল। তাৰ কাৰণে আমি এইবাৰ প্ৰাইভেট স্কুল, ডিব্ৰুগড়ৰ প্ৰাইভেট স্কুলতকৈ ভাল স্কুল বনাম বুলি 8 কোটি টকা চেংচন দি নিৰ্মাণ চলি আছে। ডিচেম্বৰ সংবেদনশীল কাংকানৰ অপেনিং, কাংকানৰ 8 কোটি টকা পৰিষদত এপি ভাৰতীয় জনতা পাৰ্টি আৰু মুলুক মেম্বাৰ যিখিনি আমাৰ টিকেট দিয়া আছে, মুলুকে কাপলে আবায়াত কাপলে দেই, সব কাপলে দেই, হ'ব সব কাপলেনত দিব লাগে, কোনো টেনশন নাই। আর বহুত জায়গাতো অপজিশন নাই, কামানে কুচেরে পেন কামাকে ওই জায়গা একদম আজির পা ঘুরি গই ছিল কেই তারিখান আর 6 দিন আছে, 6 দিন গাঁৱে গাঁৱে ঘুরি গই সে কাই বুঝি মানে দুমুল কাংকানক বুঝাই গেলা এই কথাবোৰ মই লুনা মাগম কিৰিদেম কাংকানক লুবি আংকল হামজাম যে মল লু। এইফালে মথাউৰি বনাই আছে, 4 লেন হস্পিটেল মতাক স্কুলে মল্লু, এটা দৈনিক কাংকানক বুজাইলা। আৰু এইফালে কঁঠালগুৰিত আমাৰ হস্পিটেল বনাই আছো নাই, সাব চেণ্টাৰ বনাই আছো, হয় নহয়, চিগাটো বনাই আছো, সব জেগাত এইবোৰ সব ভালকে সব ঠিক কৰিম, টেনশন নাই। খালি মৰম কৰিব, আশীৰ্বাদ দিব, তাকে কামনা কৰি পুনৰবাৰ সকলোৱে এবাৰ মোৰ লগতে মিলি ভাৰত মাতা কি জয় একেলগে চিঞৰিম হা। কিন্তু 2টা হাত, এইবাৰ 2টা হাত উঠাব লাগিব। গাছৰ কিন্তু কালাক্ৰম লালেন চুকু ভাৰত মাতা কে, 2টা হাত, মাতা কে, বিজেপি জিন্দাবাদ, গণশক্তি জিন্দাবাদ, বিজেপি জিন্দাবাদ, গণশক্তি জিন্দাবাদ, এজিপি জিন্দাবাদ, বহুজাতীয় সংগঠন জিন্দাবাদ, भारत माता के, भारत माता के, भारत माता के, मुन्ना दौला पात्र जिंदाबाद, मुक्ति पेगू जिंदाबाद, निकिता बसुमतारी नर्सरी जिंदाबाद, भारत माता के, और जोरो या पगल का दुखदा भारत माता के, भारत माता के, এই উদ্যমেৰে আমি আগবাঢ়ি যাব লাগে আৰু বিপুল ভোটত আমাৰ প্ৰাৰ্থীসকলক জয়যুক্ত কৰিব লাগে। ধন্যবাদ।